ৰাম নাৰাজন ৰাম যুৱ প্ৰজন্ম অতি মূল্যৱান ঊৰ্জা। যদি আপুনি যুৱ প্ৰজন্মক ভুল পথত লৈ যাব তেন্তে সমাজৰ মংগল সম্ভৱ নহ'ব। যুৱ প্ৰজন্ম সকলোৰে শক্তি, পৃথিৱীৰ শক্তি। ঈশ্বৰে মানুহক কিবা এটা ভাল কাম কৰক। মানুহ সুস্থ থকাটো যিমান প্ৰয়োজন তেনেকৈ শৰীৰ আৰু মন সুস্থ ৰাখিবলৈ ধ্যান প্ৰয়োজন। সেজনে প্ৰতিদিনে ধ্যান কৰিবলৈ অভ্যাস কৰক। সকলোৰে সঁচা মাতা পিতা হ'ল ৰাম নাৰাজন ৰাম। এই ৰাম নাৰাজন ৰামে আমাক জন্ম দিছে, পৃথিৱীত পঠাইছে, আকাশৰ পৰা নমাইছে। সঁচা মাতা পিতা কোন সেই কথা মানুহে পাহৰি গৈছে। তেওঁলোকক কোনো মত নকৰে। সেই সঁচা মাতা পিতাহে বিবেক, সেয়েহে ৰাম নাৰাজন ৰাম, সেয়েহে ঈশ্বৰ আল্লাহ খুদা ভগৱান। তেন্তে আমি তেওঁলোকক কিয় সন্মান নকৰোঁ? তেওঁলোকৰ কিয় মূল্য নিদিওঁ? অতকে শিক্ষিত মানুহ আছে, কিছুমান ডাক্তৰ, কিছুমান অভিযান্ত্ৰিক, কিছুমান বিজ্ঞানী। সিহঁতক ধ্যান কৰাৰ প্ৰয়োজনীয়তা বুজাব লাগিব। আমাৰ শৰীৰত অসংখ্য আত্মা আছে, সেইবোৰে আমাৰ ভিতৰত বহি আছে। সিহঁতৰো মূল্য আছে, সিহঁতক ভালকৈ ৰখাটো দৰকাৰ। সিহঁতে যোদ্ধা আৰু আমি ৰজা। এই ৰজাক বিবেক কল কি কৰিব লাগে, কি নকৰিব লাগে। সেয়েহে সঁচা পূজা হ'ল ৰাম নাৰাজন ৰাম। পৃথিৱীত মানুহে নিজেই নিজৰ শত্ৰু। মানুহে নিজৰ জীৱন অচল কৰি আছে। ধ্যান প্ৰতিজন ব্যক্তিৰ বাবে প্ৰয়োজনীয়। গহ্বন বস্তুহে ধ্যান কৰে। ধ্যান কৰিবলৈ অভ্যাস গঢ়ি তুলিব লাগিব। পৃথিৱীত প্ৰত্যেক বস্তু কথা কয়। এটা বস্তু শব্দহীনভাৱে জন্ম নলয়। বিজ্ঞানীসকলে প্ৰকৃতিৰ পৰা শিকি আৱিষ্কাৰ কৰে। প্ৰকৃতি যে নাৰিকলৰ ভিতৰত পানী ভৰাইছে যাতে মানুহে সেইটো খাব পাৰে। প্ৰকৃতিজনে মানুহক সকলো দিছে। প্ৰকৃতি কাম কৰি থাকে, কিন্তু মানুহ শুই থাকে। প্ৰকৃতি কেতিয়াও বিশ্ৰাম নলয়, বতাহ কেতিয়াও বিশ্ৰাম নলয়, সূৰ্য কেতিয়াও বিশ্ৰাম নলয়। সিহঁতে মুক্তভাৱে কাম কৰে। মানুহে ইয়াৰ পৰা শিকিব লাগিব। প্ৰকৃতিৰ সৃষ্টি কৰা নীতি নিয়ম হ'ল মুখ্য। মানুহে সৃষ্টি কৰা নীতি আৰু আচৰণ অনুসৰণ কৰাটো প্ৰয়োজনীয় নহ'ব। প্ৰকৃতিজয়ে যি দিছে সেইটোহে সঁচা ধৰ্ম আৰু কৰ্ম। ধৰ্ম কোনো ব্যক্তিগত সম্পত্তি নহয়, ই সকলোৰে বাবে সমান। ধৰ্ম আৰু ৰাজনীতি এটা মুদ্ৰাৰ দুই পাৰ। যদি ইয়াৰ পৰা এটা আঁতৰোৱা হয় তেন্তে ই লোণ নথকা খাদ্যৰ দৰে হৈ পৰিব। মানুহে ধৰ্মৰ প্ৰতি সজাগ হ'ব লাগিব। সঁচা ধৰ্ম হ'ল বিবেক অনুসৰি চলা, সহজ আৰু পবিত্ৰ হৈ থকা। পানী আৰু বতাহৰ দৰে সহজ হৈ থাকক। ধৰ্ম সকলোৰে বাবে সমান হ'ব লাগিব। ধৰ্মক ব্যৱহাৰ কৰা লোকক বৰ্জন কৰিব লাগিব। প্ৰকৃতিহে আটাইতকৈ ডাঙৰ ধৰ্ম। প্ৰত্যেক মানুহে ই বুজিব লাগিব। যেতিয়া মানুহ ৰাম নাৰাজন ৰামৰ সৈতে জড়িত হ'ল, তেওঁৰ জীৱন স্থিৰ হ'ল। তেওঁৰ দ্বাৰা মানুহ সমাজক ভাল চিন্তা কৰে, ভাল কাম কৰে আৰু সমাজৰ উন্নতি সাধন কৰে।